এই গছ লতিকাও হাইৰাণ হৈ যাব যদি চৰাইবোৰো কেনেবাকে হিন্দু বা মুছলমান হৈ যায়। কবিতাটোৰ নাম ঘৃণাৰ প্ৰভাৱ চোৱা। কবিতাটোৰ কবি সাগৰ খৈয়ামী। কবিতাটো অনুবাদ কৰিছে বিতুপন গগৈয়ে। ঘৃণাৰ প্ৰভাৱ চোৱা জন্তুৰো ভাগ হৈ গ'ল, গাই হিন্দু আৰু ছাগলী মুছলমান হৈ গ'ল। মন্দিৰলৈ গৈ হিন্দু দেখিলোঁ, মছজিদত দেখিলোঁ মুছলমান। সন্ধ্যা যেতিয়া মদিৰালয়লৈ গ'লোঁ, তাতহে লগ পালোঁ মানুহ কেইজনমান। এই গছ লতিকাও হাইৰাণ হৈ যাব যদি চৰাইবোৰো কেনেবাকে হিন্দু বা মুছলমান হৈ যায়। শুকান ফলবোৰো আচৰিত হৈ গ'ল, সিহঁতে নাজানে নাৰিকল কেতিয়া হিন্দু, খেজুৰ কেতিয়া মুছলমান হৈ গ'ল। ধৰ্মই এনেকৈ ৰঙকো ভগালে যে সেউজীয়া মুছলমানৰ আৰু ৰঙা হিন্দুৰ হৈ গ'ল। এতিয়া সেই দিনটোলৈ আৰু বৰ বেছি দিন নাই, যিদিনা সকলো সেউজীয়া শাক পাচলি মুছলমানৰ হৈ যাব। গাজৰ, ৰঙালাও, বিলাহীৰ নিচিনা কেইটামান মাথো হিন্দুৰ ভাগত পৰিব। এটা কথা অৱশ্যে এতিয়াও ঠিক কৰিব পৰা নাই, এই তৰমুজটো এতিয়া কাৰ ভাগলৈ যাব? বেচেৰা ওপৰে ওপৰে মুছলমান আৰু ভিতৰি ভিতৰি সি হিন্দু।